সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ বাঁহ গাজৰ আচাৰৰ ৰেচিপি আৰু এই ৰেচিপিটো চাই যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এই আচাৰৰ বাবে মই প্ৰথমতে লৈছোঁ দুটা বাঁহ গাজ আৰু এতিয়া বাঁহ গাজ দুটা ধুনীয়াকৈ কাটি চাফা কৰি ল'ম। বাঁহ গাজৰ আচাৰ খাবলৈ যিমান সোৱাদ তাক বনাবলৈ বহুত কষ্ট কৰিব লগা হয়, কিন্তু তথাপিও কোনো কথা নাই কাৰণ যিহেতু মই বনাম বুলি ভাবিছোঁ যিমান কষ্ট হ'লেও বনামেই। আৰু মই যিহেতু বাঁহ গাজ দুটা লৈছোঁ সেয়া বাঁহ গাজ দুটা চাফা কৰিবলৈ প্ৰায় 1 ঘণ্টা সময় লাগিলে আৰু বাঁহ গাজ দুটা চাফা কৰাৰ পিছত মই ধুনীয়াকৈ ধুই আনিলোঁ আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি পিচ কৰি লৈছোঁ আৰু পিচ কৰি ল'লে মানে চেকনিৰে ৰুকিবলৈ সহজ হয়। আৰু দেখিছেনে মাজৰখিনি মই ধুনীয়াকৈ পেলাই দিছোঁ। এনেদৰে মই ধুনীয়াকৈ সৰু কৰি ল'লোঁ আৰু এতিয়া টুকুৰা কৰি লোৱা বাঁহ গাজখিনি চেকনিৰে ধুনীয়াকৈ ৰুকি ল'ম। বাঁহ গাজখিনি ৰুকা হৈ গ'ল আৰু এতিয়া মই বাঁহ গাজখিনি 5 দিনৰ কাৰণে ষ্টিলৰ টিফিনত ধুনীয়াকৈ থৈ দিম 5 দিনৰ কাৰণে। কাৰণ এনেকৈ থৈ দিলে বাঁহ গাজখিনি টেঙা হয় আৰু আচাৰখিনি খাবলৈ খুব টেষ্টি হয়। সেইকাৰণে মই ধুনীয়াকৈ দুটা টিফিনত বাঁহ গাজখিনি সমানে ভগাই অকণমান পানী দি ঢাকনিখন মজবুতকৈ বন্ধ কৰি মই 5 দিনৰ কাৰণে এনেদৰে থৈ দিলোঁ। পাঁচ দিন পিছত মই গোটেই বাঁহ গাজখিনিৰ পৰা পানীখিনি এনেদৰে চেপি উলিয়াম যাতে পানী নাথাকে। আৰু এতিয়া ধুনীয়াকৈ বাঁহ গাজখিনি 3 ঘণ্টাৰ কাৰণে ৰ'দত মেলি দিম। 3 ঘণ্টাতকৈ বেছি সময় ৰ'দত মেলি দিব নালাগে কাৰণ বেছিকৈ শুকালে বেয়া হয়, বেছি শুকাব নালাগে। আৰু এনেদৰে মই এতিয়া ডলাখনত ধুনীয়াকৈ পাতলকৈ ৰ'দত 3 ঘণ্টাৰ কাৰণে দি দিম। বাঁহ গাজখিনি ৰ'দত 3 ঘণ্টামান শুকোৱাৰ পিছত মই এইফালে ৰেডি কৰিছোঁ মছলাখিনি। মছলা মই বিশেষ একো দিয়া নাই, বগা সৰিয়হ, পাঁচফোৰণ আৰু জিৰা অলপ দিছোঁ। এতিয়া মই এইখিনি কেৰাহী এখনত গৰম কৰি এইখিনি মিক্সিত পিচি ল'ম। মছলাখিনি পিছা হোৱাৰ পিছত এতিয়া মই কেৰাহীখনত মিঠাতেল গৰম হ'ব দিছোঁ। মিঠাতেলখিনি গৰম হৈ ঠাণ্ডা হোৱাৰ পিছতে আচাৰত দিম আৰু এইফালে চৰিয়াটোত বাঁহ গাজখিনি উলিয়াই লৈছোঁ। তাত মই জোখমতে নিমখ, হালধি দি দিলোঁ। এতিয়া এইখিনি অকণমান লৰাই মিক্স কৰি দিছোঁ। তাৰপিছত গুড়ি কৰা মছলাখিনি দি মিঠাতেল অকণমান দি এইখিনি লৰাই মিক্স কৰি দিছোঁ। তাৰপিছত এতিয়া ইয়াতে কাটি দিম ভোট জলকীয়া। ভোট জলকীয়া মই আগতে ধুই শুকাই থৈ দিছিলোঁ। এতিয়া ধুনীয়াকৈ কাটি সৰুকৈ দিম। আপোনালোকে যিমান জ্বলা খায় সিমান জলকীয়া দিব পাৰে। মই ইয়াতে সৰহকৈ দিছোঁ কাৰণ মই বজাৰৰ পৰা বহুখিনি জলকীয়া কিনি আনিছিলোঁ। এতিয়া গোটেই জলকীয়াখিনি দিয়া হৈ গ'ল। তাৰপিছত বাকী থকা মিঠাতেলখিনি দি ধুনীয়াকৈ লৰাই দেখিছেনে এতিয়া প্ৰায় হৈছে আৰু কেইটামান জলকীয়া দি দিছোঁ। বেছিকৈ আনিছোঁতো সেইকাৰণে দি দিলোঁ আৰু আছে যিহেতু ষ্টকত বেছিকৈ দি দিলোঁ, তেতিয়া বেছি জ্বলা হ'ব। আৰু এইফালে কাটি দিছোঁ ধুনীয়াকৈ। জলকীয়াখিনি কাটা হোৱাৰ পিছত ধুনীয়াকৈ লৰাই মিক্স কৰি দিছোঁ যাতে জলকীয়াখিনিত তেল আৰু মছলা সোমাই যায়। তাৰপিছত ইয়াতে দিছোঁ বাকী থকা মছলাখিনি। তাৰপিছত ইয়াতে দিছোঁ এচামুচমান ভিনেগাৰ দিলে আচাৰখিনি বহুত দিনলৈ সাঁচি ৰাখিব পাৰি, বেয়া হৈ নাযায়। তাৰপিছত ইয়াতে দি দিছোঁ জলকীয়া গুড়ি যাতে আচাৰখিনিৰ ৰংটো অলপ ধুনীয়া হয়, দেখিবলৈ ভাল লগা হয়। তাৰপিছত দি দিছোঁ ইয়াতে বাকী থকা মিঠাতেলখিনি। এতিয়া ধুনীয়াকৈ লৰাই গোটেইবিলাক মিক্স কৰি দিম আৰু গোন্ধটো কিন্তু ধুনীয়া হৈছে আৰু আচাৰৰ সোৱাদটো নক'ব আৰু কেনেকুৱা হ'ব।
আৰু এইফালে তৈয়াৰ হৈ গ'ল আমাৰ বাঁহগাজৰ আৰু জলকীয়াৰ আচাৰ। আৰু এতিয়া আচাৰখিনি থ'বৰ কাৰণে মই এটা ধুনীয়া চিচাৰ বটল আনিছোঁ। এই বটলটোত ধুনীয়াকৈ ভৰাই থৈ দিম আৰু তেল অকণমান কম হ'ল, পিছত মই গৰম কৰি ইয়াতে দি দিম। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। গতিকে বাঁহগাজৰ আচাৰৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু আজিলৈ বাই বাই।